আজি আমাৰ বাবে অন্য এটা ভাল দিন। ৰাতিপুৱা 8:30টাত সৰু ভণ্টিয়ে ফোন কৰি জনালে আমি আহি পালোহি, তই নামি আহ। ময়ো ৰেডি হৈ ভণ্টিহঁত অহালৈকে বাট চাই আছিলোঁ। গাড়ী ষ্টাৰ্ট দিলে। 9টা বজাত পূজা আৰম্ভ হ'ব, গতিকে তাৰ আগতেই আমি পাবগৈ লাগিব। গাড়ীখনত যে শান্তশিষ্টকে সৰু ভণ্টিৰ অকণমানিটো বহি গৈছে, আজি তাৰ মুখত ভাত দিয়া, মানে অন্নপ্ৰাশন। আজিৰ শুভ দিনটোৰ কাৰণে কেক এটাও অৰ্ডাৰ কৰা হৈছিলে। গৈ থাকোঁতে সেইটোও লৈ ল'লোঁ। পূজাৰী আহি পালেহি, আমি সোনকালে গৈ পাবগৈ লাগে বুলি ভণ্টিৰ হাজবেণ্ডে ফোনৰ উপৰি ফোন কৰি আছে। আমি ভৱন গৈ পালোগৈ। সোমায়ে দেখিলোঁ সকলো নিজৰ নিজৰ কামত ব্যস্ত। সজোৱাৰ কামত, ফটোগ্ৰাফাৰে লাইটৰ কামত, পূজাৰীয়ে পূজাৰ বস্তু ঠিক ঠাক কৰাত ব্যস্ত। আজিৰ দিনটো খুব ভাল দিন আছিলে। আজি বহুতৰ ঘৰত অন্নপ্ৰাশন কৰিছে। সৰু ভণ্টিয়ে নিমন্ত্ৰণ দিয়া বহুত মানুহ অন্নপ্ৰাশনৰ নিমন্ত্ৰণৰ কাৰণে আজি আহিব নোৱাৰে। দুপৰীয়া 1টা বজাৰ পৰা ৰাতি 7টা বজালৈকে অন্নপ্ৰাশনলৈ নিমন্ত্ৰিত অতিথিসকলক সময় দিয়া হৈছে। সোনকালে অন্নপ্ৰাশনৰ পূজাৰ নিয়মখিনি শান্তিত হৈ গ'লে চিন্তা নাই, নহ'লে এই গৰমত পূজাৰ সৈতে অতিথিক চম্ভালা ইমান সহজ নহয়। ৰেষ্ট ৰুম হিচাপে এই ৰুমটো দিছে। এনেকুৱা অনুষ্ঠানত এটা বেবীৰ কাৰণে এই ধৰণৰ ৰেষ্ট ৰুম অতিকৈ জৰুৰী হৈ পৰে। সদায় চিনি পোৱা মুখকেইখন দেখি আজি হঠাৎ ইমানবোৰ মানুহ দেখিলে প্ৰায় বেবীয়ে ভয় খাই খুব আমনি কৰে। তেতিয়াই হুলস্থুলৰ পৰা আঁতৰি থাকিবলৈ সিহঁতক এই ৰুমটো দৰকাৰ। ৰিচেপশ্যনৰ হলটোনো কেনেকৈ সজাইছে তাকে চাবলৈ বাহিৰলৈ ওলাই আহিলোঁ। সঁচাকৈয়ে ডেক'ৰেশ্যনৰ কামবোৰ কিন্তু শলাগিবলগীয়া হৈছিলে। ফুলৰ সৈতে ৰেড কাৰ্টেন দি ডেক'ৰেশ্যন কৰা, এইখিনিতে বেবীৰ অন্নপ্ৰাশনৰ নিয়মখিনি হ'ব। চাওঁতে অকণমানিটোৱে ছমাহত ভৰি দিলে। ভাবিলে আচৰিত লাগে, সময়বোৰ ইমান সোনকালে কেনেকৈ যে গৈ আছে। এনেকৈয়ে এদিন 1টা বছৰত ভৰি দিব। এইবাৰ খোৱা বোৱাৰ হলটোৰ ফালে গ'লোঁ। ইয়াতো ষ্টাফে সজোৱা পৰোৱা, বেলুন লগোৱা কামত ব্যস্ত হৈ আছে। খোৱা বোৱা কৰা হলটো যথেষ্ট আহল বহল, দেখি ভাল লাগিছে। বিশেষকৈ খোৱা বোৱা কৰোঁতে গাত গা লাগি ঠেকঠুককৈ খোৱা বোৱা কৰা দেখিলে বৰ অশান্তি লাগে। কিটচেনতনো কি যো-জা চলিছে সেইফালেও অলপ ভুমুকি মাৰি আহিলোঁ। ষ্টাৰ্টাৰৰ পৰা লাঞ্চলৈকে বহুতবোৰ খোৱাৰ আয়োজন কৰা হৈছে। ইফালৰ পৰা পূজাৰীয়েও চিঞৰি ক'লে সময় হ'বৰ হৈছে, বেবীক গা ধুবলৈ বাহিৰলৈ আনিব লাগে। লৰালৰিকে বেবীয়ে গা ধুবলগীয়া গাখীৰখিনিত গোলাপৰ পাহি বিয়পাই দিলোঁ। অকণমানিটোৱে গা ধুই পিন্ধিবলগীয়া চাৰ্ট, পেণ্ট, গামোচা, পাউডাৰ, ক্ৰীমৰ পৰা সোণৰ চেইন, আঙুঠি, ব্ৰেচলেট সকলো সজাই পৰাই দিলোঁ। এইবিলাক পিন্ধাওঁতে পূজাৰীয়ে নিয়ম কৰিব। আজি পূজাৰীৰ 7 ঠাইত অন্নপ্ৰাশনৰ পূজা আছে, গতিকে তেওঁ আৰু অকণমানো সময় নষ্ট কৰিব নোৱাৰে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি আজিৰ দিনটো কিমান ভাল দিন। মানুহ অহাৰ পাছত সময় নাপাম বুলি ফটোগ্ৰাফাৰে আমাৰ বাই ভনীকেইজনীক একেলগে ফটো তুলি ল'বলৈ ক'লে। আমিও নিজৰ ভাগে পজ দিলোঁ। বাইদেউ কিন্তু এতিয়াও আহি পোৱাহি নাই। আজি সৰু ভণ্টিৰ ল'ৰাৰ অন্নপ্ৰাশনৰ বাবে ঘৰৰ গোটেই মানুহখিনি গোট খালোহি। অলপকৈ সময়বোৰ গৈ আছে। তাৰ লগে লগে অন্নপ্ৰাশনৰ ৰিচুৱেলবোৰ পালন কৰাৰ সময় আহি পৰিছে। 9টা বজাত অকণমানিটোক গা ধুবলৈ অনা হ'ল। সদায় গৰম পানীয়ে গা ধোৱা অভ্যাস। ঠাণ্ডা গাখীৰে গা ধুবলৈ পাই তাৰ যি কান্দোন। যেনেকৈয়ে নহওক গা ধোৱাৰ পৰ্ব শেষ হ'ল। नाना सुगंधि पुष्पाणि यथा कालोद्भवानि च पुष्पांजलिर्मया दत्तो गृहाण परमेश्वर। नाना सुगंधि पुष्पाणि यथा कालोद्भवानि च पुष्पांजलिर्मया दत्तो गृहाण परमेश्वर। এইবাৰ অকণমানিটোক নতুন কাপোৰ পিন্ধাই তাক পিন্ধাবলৈ আনি থোৱা গ'ল্ডৰ বস্তুকেইটা পিন্ধাই দিয়া হ'ল। যি কি নহওক গা ধোৱাৰ পৰ্বটো শেষ হ'লত ভাল লাগিছে। আজি নতুন মুখ কেইখনমানো দেখিও সি অলপ ভয় খাইছে। এইয়া আমাৰ ডেকা ল'ৰা সাজি কাচি ৰেডি। অলপ পাছত তাৰ মুখত অন্ন দিয়াৰ নিয়ম হ'ব। এইবাৰ মাক দেউতাকৰ কোলাত বহি পূজাৰীৰ ওচৰত আশীৰ্বাদ ল'ব লাগিব। অন্ন খুওৱাৰ নিয়মখিনিও এইখিনি ঠাইতে কৰা হ'ব। সেয়ে মই আৰু ভণ্টিয়ে ঠাইখিনি খালী কৰি দিলোঁ। এইয়া বাইদেউ এতিয়াহে আহি পালেহি। অকণমানিটোৰ গা ধোৱা সময়খিনিত থাকিব নোৱাৰাৰ বাবে মনটোত অলপ দুখো কৰিলে। উপায়ো নাই, শাহুৱেকৰ গাটো অলপ বেয়া, সেয়ে দেৰি হ'ল।
ফাইনেলি আজি আমাৰ অকণমানিটোৱে ভাত খাব আজি আমাৰ অকণমানিটোৱে ভাত খোৱাৰ স্পেচিয়েল মেনুৰ লগতে তাৰ ভাত খোৱা থাল বাটিবোৰো স্পেচিয়েল আছিলে তাৰ খোৱাখিনি বিবিধ আইটেমেৰে সজাই পৰাই থোৱা দেখি সেইখিনিলৈ আহিবলৈ খুব ভৰি মাৰিছে এতিয়া দেখা যাওক আমাৰ অকণমানিটোৰ ইণ্টাৰেষ্ট কিহত বেছি কিতাপ চকলেট খেলনা টকা দি ধুনীয়াকৈ সজাই পৰাই থোৱা ট্ৰেখনত সি টকাটোতহে হাত দিলে লাহে লাহে নিয়মবোৰ শেষ হ'লত গোটেইবোৰে শান্তিৰে উশাহ ল'লে অলপ পাছতে যেহেতু নিমন্ত্ৰিত অতিথিসকল আহিব গতিকে আমিবোৰ অলপ চাপত আছোঁ সেয়ে এইখিনি সময়ত সকলোকে টেনশ্যন কমাবলৈ কফিৰ দৰকাৰ হৈছিলে ভণ্টিৰ ল'ৰাৰ অন্নপ্ৰাশনৰ দিনটোত অনা ছিংগাৰগৰাকীয়ে গোৱা গানবোৰ ইমানেই ধুনীয়া আছিলে যে মই ভাবোঁ অনুষ্ঠানটোত কোনোবাই যদি ষ্ট্ৰেছ লৈ আছিলে তেওঁলোকৰ ষ্ট্ৰেছ লেভেল কম হৈ গৈছে মোৰ এনেকুৱা ধাৰণা হ'ল অনুষ্ঠানটোৰ বাবে তেওঁ চিলেক্টিভ গানৰ লিষ্ট বনাই আনিছে 1 বজাৰ লগে লগে নিমন্ত্ৰিত মানুহখিনিও লাহে লাহে হলটোত ভিৰ কৰিছেহি আজিৰ শুভ দিনটোত অকণমানিটোৱে এতিয়া কেক কাটিব চাৰিওফালে বেলুন আৰু কেক দেখি সি খুব আগ্ৰহেৰে চাৰিওফালে চাইছে আজি যেহেতু তাৰ মুখত ভাত দিয়া কেক কাটি তাৰ মুখত হেয়ে অলপ ভৰাই দিয়া হ'ল যিমান আমনি কৰিব বুলি ভাবিছিলোঁ নাই বৰ ভাল ল'ৰাটো হৈ আছে যেতিয়া তাৰ চাৰিওফালে মানুহে ঘেৰি ধৰে তেতিয়াই সি আমনি কৰিবলৈ ধৰে আজি সি ডাঙৰৰ পৰা বহুত আশীৰ্বাদ আৰু গিফ্ট পাইছে পেৰামখনত শুই মাক দেউতাকৰ মুখকেইখন চাই চাই গান শুনি হাত ভৰি মাৰি বৰ ধুনীয়াকৈ খেলি আছে এটা সময়ত ভণ্টি আৰু ভণ্টিৰ হাজবেণ্ডৰ অফিচৰ মানুহখিনিয়ে ভিৰ কৰিলেহি আজি যেহেতু অফিচৰ খোলা দিন আছিলে অফিচ ছুটিৰ পাছত তেওঁলোকে একেলগে আহিছে অকণমানিটোৰ বহুত অচিনাকি মুখৰ লগতে কেইখনমান চিনাকি মুখো আছিলে সেইকেইখনৰ ভিতৰত এখন হ'ল মোৰ হাজবেণ্ডৰ কোলাত বহি খেলি আছে নিয়ম দায়িত্ব সকলো হ'ল এইবাৰ মস্তিৰ টাইম যোনে যেনেকৈ পাৰিছে ভিৰৰ মাজতে অলপ ফূৰ্তি কৰিছে আজি বৰ আনন্দময় পৰিৱেশ তাতে যদি নিমন্ত্ৰিত অতিথিসকলৰ ভিতৰত ফূৰ্তি কৰা মানুহ থাকে তেতিয়াহ'লে অনুষ্ঠানবোৰ আৰু কিমান ভাল লগা আৰু খোলা মেলা হৈ পৰে বাইদেউ আৰু ভণ্টিৰ লগত ক্ৰীম কালাৰ কাপোৰ পিন্ধি যে ডান্স কৰি আছে তেওঁ ইচ্ছাতে এই ডান্স হৈছে ৰাতিপুৱা 9টাৰ পৰা ৰাতি 7টালৈকে ভৱনটো লোৱা হৈছিলে যদিও চাওঁতে চাওঁতে সময় এতিয়া ৰাতি 8টা বাজিলে একেবাৰে শেষত অহা অতিথি হৈছে বাইদেউৰ ফ্ৰেণ্ড কাৰোবাৰ প্ৰতি মৰম আৰু ভালপোৱা থাকিলে যিমানে কৰ্মব্যস্ততা আৰু টাইমৰ অভাৱ হ'লেও তেওঁলোক যেনে তেনে আহি ওলাবহিয়ে অনুষ্ঠানটোৰ শেষত ঘৰৰ গোটেইবোৰে একেলগে মেইন কোৰ্ছৰ মেনুত থকা খোৱাবোৰ টেষ্ট লগাই খোৱাৰ সময় আহি পৰিলেহি